নমস্কাৰ, মই পৰিস্মিতা ৰেচিপিছ এণ্ড লিভিঙত আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নাৰিকল, চুজি আৰু গুড়েদি বনোৱা লাড়ুৰ ৰেচিপি। এয়া কিমান বস্তু কি পৰিমাণে দিব লাগে সেয়া সকলো মই এই ভিডিঅ'টোত দেখুৱাই দিম যাতে আপোনালোকৰ লাড়ু একেবাৰতে পাৰফেক্ট হয়। তেনেহ'লে দেৰি নকৰি ভিডিঅ' ষ্টাৰ্ট কৰোঁ আহক। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। চুজি নাৰিকলৰ লাড়ু বনাবৰ কাৰণে আমি প্ৰথমতে নাৰিকলখিনি ভালদৰে ধুই বাকলি গুচাই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনি এতিয়া মিক্সি জাৰত দি গুড়া কৰি লৈছোঁ। সৰু সৰুকৈ কাটিলে মিক্সি জাৰত সোনকালে গুড়া হৈ যায়। এয়া দেখিছে আমাৰ গুড়া হৈ গৈছে। এতিয়া এইখিনি থৈ দিছোঁ। ইয়াতে মই এটা নাৰিকল লৈছোঁ আৰু চুজি আধা কাপ লৈছোঁ। ইয়াতে মিহি চুজিটো লৈছোঁ আৰু এই চুজি আধা কাপ শুকান কেৰাহীত 5 মিনিটমান ভাজিব লাগিব ল' ফ্লেমত, যেতিয়ালৈ চুজিৰ এটা ধুনীয়া স্মেল নোলায়। আৰু এয়া আমাৰ চুজিখিনিও হৈ গ'ল। এইখিনি নমাই থৈ দিছোঁ। এতিয়া নাৰিকলখিনি লৈছোঁ। নাৰিকল ইয়াতে দেখিছে মই কাপতো আপোনালোকক জুখি দেখুৱাই দিছোঁ যাতে আপোনালোকৰ বনাওঁতে কোনো অসুবিধা নহয়। আৰু ইয়াতে নাৰিকল 2 কাপ দিছোঁ আৰু গুড় 1 কাপ দিছোঁ। 1 কাপতকৈ এচামুচ কম। যদি আপোনালোকে মিঠাটো বেছি ভাল পায় তেতিয়াহ'লে পূৰা ভৰ্তিকৈ গুড় 1 কাপ দি দিব। আৰু এইখিনি এতিয়া ল' ফ্লেমত ভাজিব লাগিব। সদায় নাৰিকল ভাজোঁতে কেৰাহীটোত অলপ মোটা কেৰাহী হ'লে ভাল হয়, তেতিয়া ভালদৰে ভাজোঁতে অসুবিধা নহয় আৰু তলিটো নালাগে আৰু কণ্টিনিউৱাছ লাৰি থাকিব। ল' ফ্লেমত আমি এইখিনি ভাজি ল'ব লাগিব। আৰু এইখিনি ভাজোঁতে বহুত বেছি সময়ো নালাগে। 5-6 মিনিটত আমাৰ এইখিনি ভাজা হৈ যাব। এয়া দেখিছে গুড়খিনিও গলি গৈ ৰস ওলাইছে। ইয়াতে মই গুড়া গুড় ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ডাঙৰ গুড়ো সৰু সৰুকৈ টুকুৰা কৰি পিনেও ল'ব পাৰে। আৰু এয়া দেখিছে এইখিনি আমাৰ নাৰিকল আৰু গুড়ৰ ভাজাখিনি হৈ গৈছে। আৰু ইয়াতে এতিয়া আমি চুজিখিনি দিব লাগিব। আৰু চুজিখিনি এবাৰ দি লৈছোঁ অলপমান আৰু দি পিনে ভালদৰে মিক্স কৰি লৈছোঁ আৰু তাৰপিছত আৰু বাকীখিনিও দি দিছোঁ। গোটেইখিনি চুজি আধা কাপ আমি ইয়াতে দি দিছোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিব আৰু লগে লগে চুজি আৰু নাৰিকলৰ মিক্সাৰটো এখন প্লেটত উলিয়াই ল'ব। প্লেটত উলিয়াই লওঁতে আমি গোটেইখিনি এটা থোপ কৰি ল'ব লাগিব, নহ'লে সোনকালে ঠাণ্ডা হৈ গ'লে আমাৰ লাড়ু নহ'ব। সেইকাৰণে একে থোপ কৰি ল'ব আৰু ছাইডৰ পৰা ভিডিঅ'ত দেখুওৱাৰ ধৰণে ছাইডৰ পৰা অলপ অলপ নাৰিকল চুজিৰ মিক্সাৰটো লৈ লাড্ডু বনাই বনাই যাই থাকিব। আৰু এই ধৰণে আমি গোটেইকেইটা লাড়ু বনাই ল'লোঁ। আৰু এটা আপোনালোকক মই ভাঙি পিনে ভিতৰখণ্ডও দেখুৱাই দিছোঁ। এয়া দেখিছে ভিতৰখণ্ড কি জুচি হৈছে। আৰু আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ।